শিৱসাগৰৰ বহু অঞ্চল আজিও বানত প্লাবিত হৈ আছে। তাৰ ভিতৰত এটা অঞ্চল হ'ল শিৱসাগৰৰ ভাধৰা কৃষি পাম নিগম। এই কৃষি পাম নিগমতো আজি 10টা দিনে বানত প্লাবিত হৈ আছে। ঘৰৰ ভিতৰত এতিয়াও এককাল পৰ্যন্ত পানী। মই দেখুৱাইছোঁ তেওঁলোকৰ ঘৰবিলাকত এককাল এবুকুৰ ওপৰত পানী হৈছিলে, ঘৰৰ ওপৰে বাগৰিছিলে পানী, যাৰ বাবে একো বস্তুৱে উলিয়াই আনিব পৰা নাছিলে। এতিয়া পানী কিছু পৰিমাণে হ্ৰাস পাইছে, যদি যাৰ ফলত বৰ্তমান যিবিলাক বানত আচলতে বয় বস্তু নষ্ট হৈছিলে সেইবিলাক বৰ্তমান ঘৰৰ পৰা উলিয়াই আনি শুকুৱাবলৈ তেওঁলোকে যত্ন কৰিছে। দাদা, ইয়াত 200ৰো অধিক পৰিয়াল বৰ্তমানে জলবন্দী হৈ আছে। এতিয়াও জলবন্দী হৈ আছে। কিমান পানী হৈছে এতিয়া? একদম মানে ডিঙি বুকু তেনেকুৱা প্ৰথমতেই মানে পাৰ ওলাই আহিব পাৰি আৰু এতিয়াও ঘৰৰ ভিতৰৰ পৰা ওলোৱা নাই। কিমান ক্ষয়ক্ষতি কেনেকুৱা? ক্ষয়ক্ষতি মানে কোনো ধান চাউল একো বচাবও নোৱাৰিলে, কাপোৰ কানি চব গ'ল আৰু ল'ৰা ছোৱালী এতিয়া কিতাপ পত্ৰ একোৱেই নাই, বিচনা পত্ৰটো দূৰৰ কথা। এইবিলাক কি কৰিব এতিয়া? এইবিলাক এতিয়া ধুই মেলি অলপ ৰ'দত দি শুকুৱাব লাগিব। এতিয়া খোৱা বোৱাটো বহুত মানে ৰিলিফ দিছে, যদিও ধৰি লওক এইবিলাকতো নষ্ট হ'লে এতিয়া ল'ৰা ছোৱালী কিতাপ পত্ৰ বুলিবলৈ একো নাই। এতিয়া কাইলৈ যদি স্কুল খোলে ল'ৰাজনীক বা ল'ৰাটোক স্কুললৈ কোনো পঠিয়াব নোৱাৰে, একোৱেই নাই, ইউনিফৰ্ম নাই, চব পানীৰ মাজত। এতিয়া যাম বাইদেউ, আপোনালোকৰ ঘৰ? মোৰ ঘৰ অকমান আগলৈ। আপোনাৰ? মোৰ ইয়াতে। কেনেকুৱা ধৰণৰ সমস্যা মানে একোৱে নাই আৰু শূন্য। এইকেইদিন ক'ত কেনেধৰণে কটাইছে? এইকেইদিন সেই ঘৰ ইয়াত আছিলো, এতিয়া ওলাইছে আৰু পানী। চোতালখন খালি বুৰিয়ে আছে, ভিতৰত সোমালে চাউল তাউল ধান চান তিতি এদায়, মানে শূন্য আৰু মানুহকেইটা জীয়াই আছো আৰু মুঠতে। আপোনাৰ? আমাৰ এবুকু পানী, তাৰপা চব গ'ল আৰু একো নাই আৰু। কেনেধৰণে এইকেইদিন পাৰ কৰিছে? আলিয়ে পদূলি আছো। কি নষ্ট হৈছে? একোৱে নাই বোলো। খেতি আৰম্ভ কৰিছিলে নেকি? সেইবিলাকো গ'ল। এতিয়া ঘৰৰ ভিতৰত কিমান পানী হৈ আছে? এবুকু, ইমানখিনি। ইয়াৰ পৰা কিমান দূৰ? এইফালে হয়। এইসকল পৰিয়ালৰ ঘৰৰ ভিতৰত আজিও এবুকু পৰ্যন্ত পানী। তেওঁলোকে ঘৰৰ পৰা, মই দেখুৱাইছোঁ, এইবিলাক কিছু কাপোৰ তেওঁলোকে ভিতৰৰ পৰা উলিয়াই নিছে। এই 10টা দিনে ঘৰৰ ভিতৰত আচলতে তিতি তেনেধৰণে পৰি আছিলে, বৰ্তমান ভূলৈ ওলাই আহিছে। মই আৰু বাসগৃহসমূহ দেখুৱাম। মই এইফালে বাসগৃহসমূহ দেখুৱাম, কেনেধৰণে ডুবি আছে আচলতে সেই পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ। এই অঞ্চলটো হৈছে, মই পুনৰ কৈছোঁ, ভাধৰা কৃষি পাম নিগম অঞ্চল। এই ভাধৰা কৃষি পাম নিগম অঞ্চলত এনেধৰণেই মহাপ্ৰলয়ৰ আচলতে সৃষ্টি হৈছিলে। দৰিকা নদীৰ সমীপৰ এই এলেকাসমূহ মই দেখুৱাইছোঁ। এয়া দেখিছে ঘৰসমূহৰ অৱস্থা। যিবিলাক কেঁচা ঘৰ আছিলে, সেই কেঁচা ঘৰসমূহ, বহু ঘৰ ইতিমধ্যে নদীত আচলতে ভাগি পৰি গৈছে। যিহেতু 10 দিন ধৰি পানীত ডুবি আছে, খুঁটাসমূহ পচি গৈছে, বেৰ পচি গৈছে। মই জানিব বিচাৰিম, বাইদেউ অকণমান আহিব। হয়, কেনেকুৱা ধৰণৰ এই ঘৰৰ গৰাকী কোন? হয়, মই দেখুৱাইছোঁ পৰিৱেশটো। শিৱসাগৰৰ এই ভাধৰা কৃষি পাম নিগম অঞ্চলত 200ৰো অধিক পৰিয়াল আছে। এই পৰিয়ালসমূহৰ বাসগৃহ এনেধৰণে বৰ্তমানে পানী ডুবি আছে। আজি 10মটো দিন। যিহেতু দৰিকাৰ জলস্তৰ যিহেতু বিপদ সীমাৰ ওপৰে আজিও 1 মিটাৰ ওপৰে বৈ আছে, গতিকে এই পানীসমূহ ওলাই যোৱাব পৰা নাই, যাৰ বাবে এনেধৰণেই আজি 10টা দিনে ইয়াত জ্বলা কলা খাইছে। তেওঁলোকৰ সকলো সৰ্বশ্ৰান্ত হ'ল, তেওঁলোকৰ পশুধন মৃত্যুমুখত পৰিছে, খেতি সম্পূৰ্ণ নষ্ট হৈছে। এই সমস্যাৰ পৰা তেওঁলোক কি ধৰণে উদ্ধাৰ পাব, তাক লৈ এতিয়া যথেষ্ট তেওঁলোক চিন্তিত হৈ পৰিছে। কাৰণ এতিয়াও সম্পূৰ্ণ তেওঁলোকৰ পানীত ডুবি আছে, আৰু যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট পৰিমাণে হ্ৰাস নহয়, তেতিয়ালৈকে এই পানীসমূহ এনেধৰণেই আচলতে থাকিব। গতিকে আৰু কেতিয়ালৈ তেওঁলোক ইয়াৰ পৰা পৰিত্ৰাণ পাব, তাক লৈ অনিশ্চয়তাই দেখা দিছে।